মই সেইটোৱে ক'লোঁ, আপোনাক সেই কথাটোকে ক'লোঁ, কিহৰ কাৰণে যায়? যিজন মানুহে কৃষ্ণত যদি একান্তভাৱে শৰণ হৈছে, ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, অনন্য চিন্তয়ন্তু মাম য়ে জনা পাৰ্যুপাসতে তেষাম নিত্যাভিযুক্তানাম যোগক্ষেম বহাম্যহম। অনন্যভাৱে, না অন্য, অনন্যভাৱে যিজনে মোক চিন্তা কৰে বা ভক্তি কৰে, তেওঁক মই দুটা বস্তু দিওঁ, এটা অভাৱ পূৰণ কৰোঁ আৰু এটা হৈছে তেওঁৰ যিখিনি আছে তাৰ ৰক্ষণাবেক্ষণ দিওঁ। আপুনি এতিয়া আপোনাৰ যিজন ইষ্ট বা আৰাধ্য, সেইজনৰ ওপৰত যেতিয়া আস্থা নাথাকে, যেতিয়া বিশ্বাস নাথাকে যে এইজনে মোক তাৰিব পাৰিব, এইজনে মোক পাৰ দিব পাৰিব, এই বিশ্বাসটো যেতিয়া মনত নাথাকিব, তেতিয়া আপুনি ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাৰ ওচৰত যাব, হয়নে নহয়? বিশেষভাৱে শিৱৰ বিষয়ে ভাগৱতত লিখিছে, সুন্দৰভাৱে লিখিছে। কি লিখিছে শুনক। নিম্নগানাম যথা গংগা দেৱানাম অচ্যুত যথা বৈষ্ণৱানাম যথা শম্ভু পুৰাণম ইদম তথা। নদীৰ ভিতৰত গংগাক শ্ৰেষ্ঠ বুলি কৈছে, যেনেকৈ গংগা শ্ৰেষ্ঠ, যেনেকৈ দেৱতাৰ ভিতৰত কৃষ্ণ শ্ৰেষ্ঠ, যেনেকৈ বৈষ্ণৱৰ ভিতৰত শিৱ শ্ৰেষ্ঠ, তেনেকৈ পুৰাণৰ ভিতৰত ভাগৱত শ্ৰেষ্ঠ। অৰ্থাৎ শিৱক এজন বৈষ্ণৱ বুলি কৈছে। বুজি পাইছেনে? আপুনি কামনা বাসনা পূৰ্ণ কৰিবৰ কাৰণে ভকতৰ ওচৰলৈ যোৱাটো কোনো যুক্তিটো তাত নাই। আৰু আপোনাক প্ৰথমেই ক'লে, সুতমুনিয়ে কি কৈছে? নিষ্কাম আৰু নিৰন্তৰভাৱে কৈছে। আমি ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাৰ ওচৰত কেতিয়া যাওঁ? ভগৱান কৃষ্ণই নিজেই কৈছে যে যাৰ জ্ঞানটো কামস্তেৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা, যাৰ জ্ঞান কামনা বাসনাই হৰণ কৰি ল'লে, মোক এইটো লাগে, সেইটো লাগে, সেইটো লাগে, সেইটো লাগে, এইবিলাক পাবৰ কাৰণে মই অমুকত গৈছোঁ, তমুকত গৈছোঁ, তমুকত গৈছোঁ। গতিকে সেইটো কেতিয়াও অব্যভিচাৰী ভক্তি হ'ব নোৱাৰে। বুজি পালেনে? সেইকাৰণে এইটো মানে এক শৰণত যদি আহিছে, এক শৰণ শব্দটোৰ অৰ্থটো কি? একত শৰণ। আপোনাৰ যদি একত বিশ্বাস নাই, তেতিয়াহ'লে আপুনি বেলেগত যায়, তেতিয়া আপোনাৰ এক শৰণনো ক'ত থাকে? সেইটো হৈছে কোনোবাই মনে মনে গৈছে, শৰণটোতো ল'লে, লৈ পেলাই মনে মনে যায়। কোনোবাই আকৌ বিশ্বকৰ্মাৰ দিনা বিশ্বকৰ্মাক পূজা কৰে, কোনোবাই সৰস্বতী পূজা কৰিছে, কোনোবাই কিবা কৰিছে, নামত এক শৰণ হৈ আছে। তাৰ মানে কিয়? তাৰ মানে তেওঁলোকৰ কৃষ্ণৰ ওপৰত, কৃষ্ণ তত্ত্বটোৰ ওপৰত বিশ্বাসে অহা নাই, আস্থা নাই। যেতিয়ালৈকে বিশ্বাস নাথাকিব, আস্থা নাথাকিব, আপোনাৰ মন দুদুল্যমান হৈ আছে, আপুনি কৃষ্ণ তত্ত্বটো অনুধাৱনে কৰিব পৰা নাই। কৃষ্ণ মানে আনন্দ। আপুনি যিটো আনন্দ বিচাৰিছে, সেই সত্যটো, সেই তত্ত্বটো, সেইটো কেৱল কৃষ্ণ। গতিকে আপুনি কৃষ্ণৰ কাষ চাপিব লাগিব। এই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মই সগুণ সাকাৰ ৰূপ ধাৰণ কৰি আমাক দাপৰৰ কৃষ্ণ ৰূপে লীলা কৰি দেখুৱাইছে। আৰু সেই লীলাসমূহকে শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আপুনি যিটো বস্তু বিচাৰিছে সেইটো পাব বুলি দিছে। তাৰ পাছত আমি বেলেগৰ ওচৰত যোৱাটো কোনো আমি যুক্তি বুলি নাভাবোঁ আমাৰ ফালৰ পৰা। বুজি পাইছেনে? যদি আপুনি এক শৰণত আছে, তেতিয়াহ'লে আপোনাৰ সেইটোত শৰণটো ৰখা নাই, চিধা কথা। কি কৰিলে? চাওক, পাঠ পঢ়াটো বেলেগ বস্তু। আপুনি কোনোবাই শুনিব বিচাৰিছে, সেইটোত সকলোৰে অধিকাৰ আছে। বাক্য কৰ্ণ মনমুখ আছে মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। ইয়াত আপুনি বাধা দিব নোৱাৰে। ভগৱান কৃষ্ণই চোৰটোকো বায়ু দিছে, সূৰ্যৰ প্ৰকাশ দিছে, ডকাইতকো দিছে, এজন সন্তকো দিছে, মহন্তকো দিছে। বুজি পাইছে নাই? তেওঁ যদি শ্ৰৱণ কৰিব বিচাৰিছে, তাত একো বাধা নাই। আপুনি ক'ব নোৱাৰে যে ভাগৱত কেৱল যে এক শৰণৰ কাৰণেহে, ভাগৱত কেৱল অমুকৰ কাৰণে, তেনেকুৱা নহয়। বাক্য কৰ্ণ মনমুখ আছে মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। কিন্তু কাক ক'বলৈ হাক দিছে? কাক ক'বলৈ হাক দিছে? ইদম না তপস্কায় না অভক্তায় কদাচন না চ শুশ্রূষুবে বাইশ্যম না চ মাম যো অভ্যসূয়তি। অষ্টাদশ অধ্যায় 67 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, যিজন অভকত, মোৰ প্ৰতি আস্থা নাই, যিজনে মোক বিশ্বাস নকৰে, যিজনে মোৰ বদনাম গাই ফুৰে, সেইজনক এইবিলাক কথা কৈ লাভ নাই। দাম্ভিক সঠত নকহিবা ইটো তত্ত্ব,
সদা উপদেশ দিবা বৈষ্ণৱজনত। বুজি পাইছে? যদি শুনিব বিচাৰিছে তেতিয়া শুনাওক, আপত্তি নাই। যদি ইচ্ছা নাই তেতিয়াহ'লে লাভ নহ'ব। বুজি পালেনে? সেইকাৰণে এই কথাখিনিকে কৈছে। অকণমান পাঠ যাওক, তাৰপিছত আগবাঢ়িম। কৃষ্ণ।